গুড ইভিনিং দোস্ত। এতিয়া আপোনালোকে আগৰ ভিডিঅ'টো চাইছে গমেই পাইছে মই ক'ত আছোঁ। মই আছোঁ ভাইটিৰ ৰুমত আপোনাৰ শিলচৰত, আৰু এইটো হ'ল ৰুম। এনেকুৱা ছাতৰ ওপৰত আপোনাৰ ইপিনে চাওক আপোনালোকৰ এইখন হৈছে আপোনাৰ শিলচৰ মেডিকেল কলেজ, আৰু গোটেই টাউন এৰিয়া হয় এইটো। চৰাইবিলাক উৰি আছে। বলক আমি টাউনৰ পিনে যাওঁ আৰু ক'ত ক'ত কি আছে চাওঁ এবাৰ। এতিয়া আমি টাউনৰ ভিতৰত আছোঁ, আৰু ইয়াতে আমি বাইক লৈ আহিছোঁ, আৰু বাইকত আপোনাৰ এতিয়া তেল ভৰাই আছে তেল ডিপুত ভাইটিয়ে, আৰু ইয়াৰ পাছত আমি যাম NIT মেইন এণ্ট্ৰেঞ্চ আহি পালোঁ। এতিয়া চাওক NITৰ ভিতৰৰ আপোনাৰ দৃশ্যবিলাক, আৰু এতিয়া ভিতৰত আমি আছোঁ, আৰু আমি সম্পূৰ্ণ আমিতো দেখাব নোৱাৰিম। এনেকৈ ডিপাৰ্টমেণ্টবিলাক আছে, বহুত ডাঙৰ এৰিয়া, আৰু এইটো লাইব্ৰেৰী হয়, চেণ্ট্ৰেল লাইব্ৰেৰী। এইটো এছিয়াৰ ভিতৰতে ডাঙৰ লাইব্ৰেৰী। আৰু এই ভিতৰত ভিডিঅ' কৰিব পাৰ্মিশ্যন আছে নাই মই আৰু গম পোৱা নাই, বাহিৰে বাহিৰে কৰি যাই আছোঁ অকণমান। ফটো তোলা ভিডিঅ' কৰা পাৰ্মিশ্যন নাই, চ' সেইটোৰ কাৰণে নকৰিলোঁ ভিডিঅ'। আৰু আপোনালোকে আহিব, বৰ ডাঙৰ এৰিয়া হয় গোটেই এৰিয়াটো। আৰু এতিয়া বাহিৰত ওলাই আহিলোঁ, এতিয়া নেক্সট আছাম ইউনিভাৰ্চিটি যাই আছোঁ, আৰু আছাম ইউনিভাৰ্চিটিৰ এবাৰ চাই আহোঁ। অলপ দূৰ আছে, বাইক আছে, বৰ্তমান চাই আহোঁ। এন্ধাৰ হৈছে অলপ অলপ। এতিয়া আপোনাৰ মেইন চিটি চেণ্টাৰৰ পৰা শিলচৰৰ বহুত দূৰ, আপোনাৰ 15-16 কিলোমিটাৰ দূৰ হয়। আমি গৈ আছোঁ, ৰাতি হৈ গ'ল। ৰাতি হ'লে এবাৰ চাই যাওঁ। এতিয়া গৈ আছোঁ। আৰু এতিয়া ইয়াতে ৰখোঁ, বাইকটো পাৰ্কিং কৰি কিনে। ভিতৰত পাৰ্মিশ্যন নাই চাগে ভিডিঅ' বনোৱা, দেখিছেনে কি ধুনীয়া হয়। আপোনাৰ দিনত হ'লে বহুত ভাল লাগিলে। ইয়াত গৈ কিনে ছিকিউৰিটি গাৰ্ডক সুধিলোঁ ভিতৰত যোৱা পাৰ্মিশ্যন আছে নেকি। ছিকিউৰিটি গাৰ্ডে নাই, সোমাব নিদিয়ে ভিতৰত। আৰু ৰাতিও হ'ল, সেইটোৰ কাৰণে নিদিয়ে। দিনত হ'লে দিলেই হয় সোমাব, ভিডিঅ' নবনালেও নিজে হ'লেও দেখা পালোঁ হয় ভিতৰটো। সেইটো নাই আৰু চোৱা নহ'ব। এতিয়া আমি ৰিটাৰ্ণ যাম। অহাতে দেখিলোঁ আপোনাৰ 7টা ভগৱানৰ মন্দিৰ একেলগে আছে। এতিয়া যোৱাতে এবাৰ পাৰিলে সোমাই যাম, গোটেইকেইটা মন্দিৰত এবাৰ প্ৰণাম কৰি যাম। আৰু বলক, ইয়াতে এনেকৈ 7টা মন্দিৰ একেলগে আছে। এইটো আপোনাৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ চাওক আপোনালোকে। এইটো লক্ষ্মী নাৰায়ণৰ মন্দিৰ। ইয়াতে গাড়ী পূজা কৰি আছে এনেকে। আৰু এইটো আছে শ্ৰী ৰাম মন্দিৰ। এনেকে গোটেইকেইটা। ইপিনে আছে আপোনাৰ হনুমান মন্দিৰ। আৰু এইপিনেও আছে আপোনাৰ। এইটো আপোনাৰ মেইন শিলচৰ টাউনৰ পৰা আপোনাৰ ইউনিভাৰ্চিটি যোৱা ৰাস্তাটোত আছে গোটেইকেইটা মন্দিৰ। আৰু ইয়াতে যজ্ঞ কৰে ইয়াতে, ভাল লাগিছে। গোটেই পূজাবিলাক একেলগে হৈ আছে। এতিয়া শিলচৰ মেডিকেল কলেজত আহিলোঁ, আৰু ইপিনে আপোনাৰ এইটো কেঞ্চাৰ বিভাগ আছে। এইটো মেইন এন্ট্ৰেন্স হয়, আৰু ইপিনে আপোনাৰ ইমাৰ্জেঞ্চি,
আৰু গোটেই মেডিকেল কলেজখন গুৱাহাটী মেডিকেল কলেজৰ নিচিনা একে ডাঙৰে গোটেই কেম্পাছটো। এইটো OPD সেকশন, ইয়াতে আপোনাৰ গোটেই বিভাগবিলাক আছে ইয়াতে। এতিয়া OPD সেকশনটো বন্ধই হ'ব, ৰাতি হৈ আছে। এইটো OPD সেকশনটো 2টা বজালৈকে থাকে, ৰাতিপুৱা 8টাৰ পৰা। এতিয়া টাউন এৰিয়া আহি পালোঁ আৰু টাউনৰ পিনে বহুত ট্ৰাফিক জাম হৈ আছে। দুৰ্গা পূজাৰ কাপোৰবিলাক কিনিব আহিছে মানুহবিলাকে, সেইটোৰ কাৰণে ভাবিছোঁ অকণমান পলমকৈ যাম টাউনৰ পিনে। আৰু ইয়াতে আপোনাৰ বজাৰ আছে, মাছ বজাৰ, বজাৰ। ইয়াতে মাছ মাংসৰ বজাৰত এবাৰ চাওঁ কি মাছ পায়। এতিয়া ৰাতি প্ৰায় 10টা বাজিলে আৰু ৰেলৱে ষ্টেচনত আহিলোঁ, শিলচৰ ৰেলৱে ষ্টেচনত। ইয়াতে মানে কি ভাইটিৰ লগৰ এজনে এতিয়া যাব গুৱাহাটী, আৰু সেইটোৰ কাৰণে তাক থ'ব আহিলোঁ। আৰু এতিয়া তাক ইয়াতে ষ্টেচনত থৈ কিনে আমি ৰুমত যাম। আৰু ৰাতিপুৱা আমিও যাম গুৱাহাটীত, আৰু আমি যাম আপোনাৰ বাইক লৈ। আৰু ভাইটিৰ বাইকখন ইয়াতে আছিলে, সি তাৰ পঢ়া কমপ্লিট হ'ল যাতে সি এতিয়া যাব, বাইকটো লৈ যাম ইয়াৰ পৰা। আৰু ট্ৰেইনত আমি অনাতে ট্ৰেইনতে আনিছিলোঁ। গোটেইটো আপোনাৰ মেইন টাউন চিটি এৰিয়া। আৰু দেখিছেনে পৰিৱেশ, ৰাতি পৰিৱেশ বহুত ভাল লাগিছে। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ, আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।